শ্ৰম আমাৰ উৎপাদন আমাৰ বজাৰ আমাৰ পথাৰ আমাৰ এই শ্লোগানেৰে জুবিন গাৰ্গে আৰম্ভ কৰিছে নতুন ব্যৱসায়। হেল্ল' ফ্ৰেণ্ডছ, মই বৰ্তমান গৈ আছোঁ গুৱাহাটী 6 মাইলত যে ৰুক্মিণী গাঁও ঠাইখন আছে তালৈকে গৈ আছোঁ। ৰুক্মিণী গাঁৱত যোৱা 1 জানুৱাৰী তাৰিখে জুবিন গাৰ্গ আৰু টীমে এখন নতুন ব্যৱসায় আৰম্ভ কৰিছে আৰু 3 জানুৱাৰী তাৰিখৰ পৰা তাত শাক পাচলি ব্যৱসায় আৰম্ভ কৰিছে আৰু বজাৰত যিমান দাম তাতকৈ বহু কম সংখ্যক দামত তাত পোৱা যায়। সেয়ে মই ভাবিছোঁ আজি মোৰ ব্লগৰ মাধ্যমেৰে দেখুৱাই দিওঁ জুবিন গাৰ্গৰ নতুন পদক্ষেপটো কেনেকুৱা, জুবিন গাৰ্গে কেনেকুৱা দোকান এখন বনাইছে, কেনেকৈ মানে ব্যৱসায় আৰম্ভ কৰিছে, গোটেইখিনি সামৰি মই আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম। চ' এতিয়া দেৰি নকৰি বলক ডাইৰেক্ট যাওঁ বৃন্দাবন ছুপাৰ মাৰ্কেটলৈ। ৰ'ব এই দোকানখন নাম কিন্তু বৃন্দাবন ছুপাৰ মাৰ্কেট। চ' বলক। অ'হ, মই ভাবিছিলোঁ সৰু চাই দোকান হ'ব চাগে, ইমান ডাঙৰ ৰাখিছে, গোটেই গ্ৰছাৰী বস্তুবিলাক ৰাখিছে আৰু এই গ্ৰছাৰীৰ ছাইডতে শাক পাচলি ব্যৱসায় আছে। মই গোটেইখিনি কভাৰ কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম দেই। আৰু এই বৃন্দাবন মাৰ্কেটত থকাই মেনেজাৰ এজনৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম, গোটেইখিনি ডিটেইলছত সুধিব চেষ্টা কৰিম এই মাৰ্কেটখনৰ কথা। চ' বলক। যোৱাকালিহে মই গম পাইছোঁ একচুৱেলি এখন দোকানৰ কথা, আপুনি জাষ্ট অকণমান মোক মানে ভালকৈ বুজাই দিয়ক। মানে এইটো আপোনাৰ যেতিয়া লকডাউন আছিলে, লকডাউনৰ সেইটো টাইমতে মানে জুবিন দা, বঙ্কিম দা আৰু জয়ন্ত দা এই গোটেই মানুহখিনিয়ে মানে লগ হৈ পেলাই আপোনাৰ হেৰিটো কৰিছিলে যে কেনেকৈ ছাৰ্ভাইভ কৰিব পৰা যায়। তো এইবিলাক চিন্তা চৰ্চাৰে আপোনাৰ যিটো আল্টিমেট ৰিজাল্ট বৃন্দাবন ছুপাৰ মাৰ্ট। আৰু বৃন্দাবন ছুপাৰ মাৰ্টত আপোনালোকে এভেইলেবল পাব আমাৰ যিখিনি থলুৱা সামগ্ৰী আছে, এই থলুৱা সামগ্ৰী গোটেইখিনি ইয়াতে এভেইলেবল পাব। আৰু লগতে আমাৰ থলুৱা যেনে আপোনাৰ ধলগিৰি আছে, আমাৰ মনোৰঞ্জা দিখৌ আছে, আইজয় আছে, থলুৱা যিমানখিনি আমাৰ কোম্পানী আছে, যিমানখিনি ব্ৰেণ্ড আছে, তেওঁলোকৰ প্ৰডাক্টখিনি ইয়াতে গোটেইখিনি এভেইলেবল হ'ব। আৰু ইয়াতে আমাৰ মানে অতিকে কম দামত, মানে আপোনাৰ বাহিৰৰ বজাৰত যিটো দাম আছে তাতকৈ কম দামত ইয়াতে গোটেইখিনি বস্তু এভেইলেবল হ'ব। গ্ৰছাৰীহে পাচলি এনে গোটেইখিনি নহয়, গোটেইখিনিয়ে পাব। আৰু পাচলিটো আমাৰ ছেপাৰেট এটা ভাৰ্চন আছে, আপুনি সেইফালে দেখিছে। সেইটোত মানে কি হৈছে, পাচলিটো আমি কি কৰিছোঁ, আপোনাৰ পাচলি বুলি নহয়, আমাৰ দালি, চাউল, সৰিয়হ, যিমানখিনি আমাৰ দৈনন্দিন মানে মানুহক আমাৰ দৰকাৰ হয়, সেই দৰকাৰী বস্তুখিনি আমি মানে বেপাৰীৰ পৰা অনা নাই, আমি খাৰুপেটীয়া বৰপেটা পৰা চব্জি অনা নাই। আমি নিৰ্দিষ্টভাৱে আমাৰ টীম আছে, আমাৰ টীমে ছাৰ্ভে কৰিছে। ছাৰ্ভে কৰাৰ পিছত আমি গোটেইবিলাক, কিছুমান কৃষক আছে 1 বিঘা মাটিত খেতি কৰে, কিছুমানে 2 বিঘা মাটিত খেতি কৰে, কিছুমানে 5 বিঘাত কৰে, কিছুমানে 10 বিঘাত কৰে। আমি তেওঁলোকৰ পৰা আমি ডাইৰেক্ট কিনি আনিছোঁ বস্তু। ডাইৰেক্ট মানে আমি ডাইৰেক্ট কিনি পেলাই, মিডিলত মধ্যভোগী ইয়াতে কোনো নাই। আমি ডাইৰেক্ট কৃষকক আমি পে'মেণ্ট কৰিছোঁ, তেওঁলোকৰ পৰা আমি বস্তু পাৰ্চেছ কৰিছোঁ, তেওঁলোকৰ বস্তু আমি ইয়াত ডিছপ্লে কৰিছোঁ আৰু গ্ৰাহকক আমি ফ্ৰেছ বস্তু দিব চাই গৈছোঁ। আপুনি যদি চাব পাৰে বিচাৰে, ইয়াতে আমাৰ চাউল দাইল যিমানখিনি আছে গোটেইখিনি ফ্ৰেছ হয়। গোটেইখিনি ফ্ৰেছ মানে আমাৰ ডাইৰেক্ট পথাৰৰ পৰা অনা। লগতে পাচলিখিনি এনেকুৱা ডাইৰেক্ট পথাৰৰ পৰা কাটি অনা যায়, তাৰ পৰা আনি আকৌ হ'লচেল বজাৰত নাযায়, তাৰ পৰা আমি কিনি অনা নাই, আমি ডাইৰেক্ট পথাৰৰ পৰা আনিছোঁ। সেইটোৱে আমাৰ জুবিন দাৰ যিটো আমাৰ শ্লোগান আছে, পথাৰ আমাৰ বজাৰ আমাৰ, এই বস্তুটো আমি মানে পূৰ্ণভাৱে বাস্তৱায়িত কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু কিমানখিনি দিব পাৰিছোঁ আমি নাজানো, কিন্তু আমি চেষ্টা কৰিছোঁ, ভৱিষ্যতে চেষ্টা কৰি যাম, গোটেইখিনি পাব। আমাৰ পাচলি বজাৰত দেখিব, বাহিৰৰ মাৰ্কেটত যিমান আমাৰ পাচলিৰ দাম আছে তাতকৈ এটলিষ্ট আপোনাৰ 3%, 5%, কোনোবাটো 10% মানে বিল' ৰেঞ্জত আমি বিক্ৰী কৰি আছোঁ। ইয়াতে কোনো ধৰণৰ লাভ ৰখা নাই, পাচলিত বিশেষকৈ আমি কোনো ধৰণৰ লাভ ৰখা নাই। আৰু বাকীখিনি পদাৰ্থটো বহুত বেছি আমাৰ নাই, আমাৰ জাষ্ট ট্ৰান্সপৰ্টেশ্যন কষ্ট যিটো আছে সেইটো তাতে এড হৈ আছে। আৰু সেইকাৰণে আমি দিব পাৰিছোঁ যাতে কৃষকে ডাইৰেক্ট আমাৰ মানে বজাৰৰ মানে মূল্যটো কৃষকে পাব পাৰে। আৰু আমাৰ গুৱাহাটীবাসীৰ লগতে গোটেই অসমবাসী ৰাইজে যাতে গোটেইখিনি থলুৱা সামগ্ৰী মানে বজাৰত মানে হেৰি হ'ব পাৰে, আপোনাৰ এভেইলেবল মানে কৰিব পাৰে আৰু তেওঁলোকে ঘৰত আপোনাৰ ব্যৱহাৰ কৰিব পাৰে, সেই বস্তুখিনি আমি চেষ্টা কৰিছোঁ। সুবিধা গোটেইখিনি আছে। আৰু আপোনালোকে আৰু ব্ৰাঞ্চ খুলিবনে নে এইটোৱে? হয়, ডেফিনেটলি আমাৰ এইটো অলৰেডি আমাৰ কথা পতা হৈ আছে। ইয়াতে আপোনাৰ যিমানখিনি গুৱাহাটীত নাৰেংগীত আমাৰ কথা পতা হৈ গৈছে, নাৰেংগী, বেলতলা, মালিগাঁও অলৰেডি আমাৰ মেনেজমেণ্টে কথা পাতি আছে। তেওঁলোকে অলৰেডি কাম আৰম্ভ মানে কাম শেষ পৰ্যায়ত, আৰু অচিৰে আৰম্ভ হ'ব। আপোনালোকে পাব, নিউজত পাব, গোটেইখিনি
ৰিপৰ্ট পাব আৰু একৰ্ডিংলি আপোনাৰ আমাৰ অসমত যিমানকেইখন ডিষ্ট্ৰিক্ট আছে আপাৰ আছাম লৱাৰ আছাম বাহিৰতো আমাৰ গোটেইখিনি হ'ব সুন্দৰ পদক্ষেপ আৰু জুবিন দাৰ লগত এনে কোন কোন জড়িত হৈ আছে জুবিন দাৰ লগত বিশেষকৈ জড়িত হৈ আছে গৰিমা বৌ আছে আৰু জয়ন্ত কাকতি আছে বংকিম ৰায়মেধি আছে বংকিম ৰায়মেধিক জানিব আপোনালোকে গণেশ ছাৰ বৃন্দাবন থিয়েটাৰ তেখেতৰ অনাৰ আছিলে তেখেতসকলৰ মানে চিন্তা চৰ্চাত এই বস্তুটো আমাৰ আজি এই বৃন্দাবন চুপাৰ মাৰ্ট তেখেতসকলৰ সপোন আমি এক্সিকিউশ্যন কৰি আছোঁ মই চিফ মেনেজাৰ বিদ্যুৎ বিকাশ বৰুৱা আৰু এনে কিমান তাৰিখে আৰম্ভ কৰিছিল এইটো আমাৰ 1 তাৰিখে নতুন বছৰ প্ৰথম দিন এতিয়ালৈকে বহুতে গম পোৱা নাই একচুৱেলি এইটো মই যোৱাকালিহে গম পাইছোঁ সেইকাৰণে ভাবিছোঁ আজি এটা ব্লগ বনাই এতিয়া ৰাইজক এটা জনাই দিওঁ অকণমান হ'লেও ডেফিনেটলি আপোনাক ধন্যবাদ আৰু ইয়াতে আহিছে মিডিয়াত গোটেইখিনি পাব্লিছ হৈছে আৰু অসমৰ ৰাইজকো মই আহ্বান জনাওঁ আহক ইয়ালৈ এবাৰ বৃন্দাবন মাৰ্টলৈ আহক গোটেইখিনি চাওক আপোনালোকৰ মন পচন্দৰ বস্তু গোটেইখিনি পাব ইয়াতে আৰু গোটেইখিনি লোকেল বস্তুৱে পাব আৰু মই দেখিছোঁ আপোনাৰ মাছ মাংস ৰাখিছে হয় মাছ মাংসটো আমি এভেইলেবল কৰিছোঁ সেইটো আমাৰ এটা বেলেগ এটা বজাৰতকৈ যিমান দাম আছে তাতকৈ আপুনি 10 টকা হ'লেও কমত পাব মই এইটো গেৰাণ্টি দিব পাৰোঁ ইয়াতে আৰু ইয়াত বস্তুটো ফ্ৰেছ পাব আপোনাক যদি আপোনাক জীয়া লাগে আপোনাক জীয়া কাটি দিব আমাৰ মানুহ আছে যদি আমাক পেকেটিং লাগে পেকেটিংটো এনেকুৱা হয় আমি আজি ৰাতিপুৱা আনি পেলাই আজি আমি পেকেটিং কৰোঁ আৰু যোৱাকালিৰ প্ৰডাক্ট ইয়াতে নাই আমাৰ যোৱাকালি গোটেইখিনি অলমষ্ট ফিনিছ হৈ গৈছে আৰু 100% আমাৰ বিক্ৰী হৈ গৈছে যথেষ্ট সঁহাৰি পাইছোঁ গ্ৰাহকৰ পৰাও আৰু যদি কেতিয়াবা কিছুমানক যদি অৰ্ডাৰ লাগে মাছ সেইটো আপোনালোকে সেইটো দিব পাৰিম ঘৰৰ প্ৰগ্ৰাম আহি আমাৰ লগত কথা পাতিলে হ'ব তেওঁলোকৰ ঘৰত কাজ কৰ্ম বিয়া সবাহত যদি আমি ছাপ্লাই কৰিব লাগে তেতিয়া আহি কথা পাতিলে হ'ল আমি ইয়াৰ পৰা আমি এভেইলেবল কৰিব পাৰিম আপোনালোকৰ অনলাইন ডেলিভাৰী কিবা চিষ্টেম অনলাইন ডেলিভাৰী আমাৰ চিষ্টেম আছে আমাৰ হোম ডেলিভাৰী আৰম্ভ হ'ব এতিয়ালৈকে হোৱা নাই আমাৰ জানুৱাৰী 15 তাৰিখৰ পিছত অনলাইন ডেলিভাৰীটো আমি এনে কিবা পৰ্টেলটো আপোনালোকে হেৰি কৰিছেনে নাই এতিয়ালৈকে আমি সেইটো অলৰেডি কাম হৈছে আমি পাব্লিছ কৰা নাই জানুৱাৰী 15 তাৰিখৰ পিছত আমি মুকলি কৰিম সেইটো অসমৰ ৰাইজে গম পাব গোটেইখিনি ধন্যবাদ আপোনাৰ নামটো আকৌ এবাৰ বিদ্যুৎ বিকাশ বৰুৱা মই চিফ মেনেজাৰ ইয়াৰে ধন্যবাদ আপুনি ইমান ডিটেইলছ কথাখিনি বুজাই দিলে ধন্যবাদ দেখিলে দাদাজনে কিমান ধুনীয়াকৈ আমাক দেখুৱাই দিলে বা কৈ দিলে কথাখিনি যে বৃন্দাবন চুপাৰ মাৰ্কেটখন কেনেকুৱা কি কথা গোটেইখিনি কৈ দিছে চ' আই হোপ মই ভাবিছোঁ আপোনালোকে কথাখিনি ভালদৰে বুজি পাইছে চ' বলক এতিয়া যোনখন মানে চব্জি মাৰ্কেট আছে লগতে মানে দুখন একেলগে আছে চব্জি মাৰ্কেটটো অকণমান এক্সট্ৰাকৈ বনাইছে তাৰ ভিতৰত যাওঁ আৰু দামবিলাক দেখোঁ আৰু অকণমান মই কিবা কিনিবলৈ চেষ্টা কৰোঁ চ' বলক যদি আপোনালোকক ফ্ৰেছ পাচলি লাগে আপোনালোকে ইয়াতে আহিব কাৰণ ইয়াত বহুত ফ্ৰেছ হয় বস্তুবিলাক মই লাৰি গম পাইছোঁ আৰু এতিয়া ময়ো ঘৰৰ বাবে অকণমান লৈ যাওঁ বেছি নহয় জাষ্ট মানে এতিয়া বেঙেনা ল'ম কাৰণ ইমান ফ্ৰেছ বেঙেনা হয় আৰু দামটো মই বহুত কম পাইছোঁ আৰু মই বন্ধাকবিও ল'ম মই চ' বহুত ভাল লাগিছে ইয়াত আহি পেলাই আপোনালোকে আহিব কাৰণ বহুত ফ্ৰেছ ইয়াত বস্তু পায় আমাৰ যিহেতু থলুৱা আমাৰ মানে ব্যৱসায় ইয়াত হয় জুবিন দাৰ নিজৰ খোলা হয় আৰু ডাইৰেক্ট খেতি পথাৰৰ পৰা ইয়াত আহিছে কোনো মিডিল ব্যক্তি নাই চ' ইয়াত দামটো অকণমান হ'লে 10 টকা হ'লেও আপোনালোকে কমত পাই যাব আৰু ইয়াৰ যোনখিনি পাচলি আছে চব্জিবোৰ আছে বহুত ফ্ৰেছ হয় কাৰণ মই লাৰি গম পাইছোঁ একদম মানে ফ্ৰেছ হয় চ' মই এতিয়া ঘৰৰ বাবে লৈ যাওঁ আৰু আপোনালোকে আহিব আপোনালোকক মই আকৌ এবাৰ কৈছোঁ আপোনালোকে আহিব গুৱাহাটী 6 মাইলৰ ৰুক্মিণী গাঁৱত আছে আৰু অতি শীঘ্ৰে ইয়াতে ব্ৰাঞ্চ খুলিব সোনকালে চ' এতিয়া মই বজাৰখিনি কৰি এতিয়া ঘৰলৈ যাবলৈ চেষ্টা কৰোঁ আপোনাৰ ঘৰ ইয়াতে নলবাৰী আপোনাৰ ইয়াতে গোৱালপাৰা চ' ফ্ৰেণ্ডছ সৰু সুৰাকৈ মই অকণমান বজাৰ কৰিলোঁ চব্জি বজাৰ কাৰণ কমতে যিহেতু দি আছে আৰু সঁচাকৈ বহুত ভাল লাগিছে আহি আপোনালোকে নিশ্চয় আহি ভাল পাব চ' আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি কিবা দেখুৱাতে ভুল হৈছে আপোনালোকে প্লিজ ক্ষমা কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি নাপাহৰিব ছাবস্ক্ৰাইবৰ লগত যদি ঘণ্টা বটন আছে সেইটো প্ৰেছ কৰি বজাই দিবলৈ নাপাহৰিব আকৌ লগ পাব নেক্সট ভিডিঅ' আজিলৈ বাই বাই